নমস্কাৰ। প্ৰত্যেক মাহৰ 19 তাৰিখে অংগনবাড়ী কেন্দ্ৰসমূহত এক নিৰ্ধাৰিত বিষয়বস্তুৰ ওপৰত ECCE ডে অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ডে অনুষ্ঠিত কৰা হয়। এই মাহৰ ECCE ডেৰ বিষয়বস্তু আছিলে উৎসৱ। ভাৰতবৰ্ষত ইতিপূৰ্বৰে পৰা বিভিন্ন ধৰণৰ উৎসৱ পৰ্ব আদি উদযাপন কৰি অহা হৈছে। শিশুৰ জীৱনত উৎসৱ উদযাপনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে এই মাহৰ ECCE ডেৰ সভাত অভিভাৱকসকলৰ লগত বিতংভাৱে আলোচনা কৰা হয়। কেৱল নিৰ্ধাৰিত বিষয়বস্তুৰ ওপৰত আলোচনা কৰাটোৱেই নহয়, অংগনবাড়ী কেন্দ্ৰসমূহত প্ৰত্যেক মাহতে ECCE ডে অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যটো হৈছে অভিভাৱকসকলক শিশুৰ বয়স আৰু বিকাশ অনুসৰি প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ পদ্ধতিৰ বিষয়ে অৱগত কৰোৱা, লগতে শিশুৰ বৃদ্ধি, বিকাশ আৰু শিক্ষাৰ অগ্ৰগতিৰ বিষয়ে অভিভাৱকসকলৰ লগত আলোচনা কৰা। কেন্দ্ৰত অহা 3 পৰা 6 বছৰৰ শিশুকে ধৰি 0 পৰা 6 বছৰৰ সকলো শিশু আৰু শিশুৰ অভিভাৱক লগতে অন্যান্য স্থানীয় লোকসকলক ECCE ডেৰ সভালৈ আমন্ত্ৰণ জনোৱা হয়। আহক এই মাহত অনুষ্ঠিত হৈ যোৱা ECCE ডেৰ সভা এখনৰ কিছু মুহূৰ্ত আমি উপভোগ কৰোঁ। নমস্কাৰ। আজি আমাৰ ECCE ডে সভাখন অনুষ্ঠিত কৰা হৈছে। আপোনালোকে মই প্ৰত্যেক মাহৰ 19 তাৰিখে ECCE ডে সভাখন অনুষ্ঠিত কৰোঁৱে। এটা 19 তাৰিখৰ পৰা এটা 19 তাৰিখলৈকে এমাহত ইয়াত আমি ল'ৰা ছোৱালীখিনিক কি শিকাইছোঁ, কেনেকুৱা ধৰণৰ বস্তু তেওঁলোকে কিমানখিনি আগবাঢ়িছে, সেই বিষয়ে তেওঁলোকৰ শৈক্ষিক দিশটো আলোচনাৰ কাৰণে ECCE ডেটো পালন কৰা হয়। কিন্তু এইবাৰ আমাৰ প্ৰত্যেক মাহতে যিহেতু এটা বিষয়বস্তু লৈ আমি পালন কৰোঁ, গতিকে এইবাৰ আমাৰ বিষয়বস্তু হৈছে উৎসৱ। উৎসৱ মানে আমি ভাৰতখনত আমি বিভিন্ন ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে আমি বসবাস কৰোঁ। তাৰ ভিতৰত যেনেকৈ ধৰক হিন্দু, মুছলিম, তাৰপিছত হৈছে জাতি হিচাপে আকৌ বেলেগ বেলেগ হৈ যায়, অসমীয়া, বিহাৰী, বঙালী, হয়নে নহয়? গতিকে প্ৰত্যেকটো জাতি জনজাতিৰে এটা এটা নিৰ্দিষ্ট কিছুমান উৎসৱ থাকে। যেনেকৈ আমাৰ হ'ল বিহু অসমীয়াসকলৰ, আৰু মুছলিমসকলৰ যেনেকৈ এটা ঈদ তেওঁলোকে পালন কৰে। লগতে বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে যেনেকৈ কি কৰা ছট পূজাটো কৰা। গতিকে তেনেধৰণৰ উৎসৱবিলাকৰ লগত আমি নিজৰ ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ অংশগ্ৰহণ কৰিব লাগে। যেনেকৈ আমাৰ ধৰক বিহু 3টা, কিন্তু সেই বিহু 3টাৰ কোনটো বিহুৰ লগত কি সম্পৰ্ক আছে, বিহু 3টাত আমি কি কাম কৰোঁ, সেই বস্তুখিনি আমি তেওঁলোকক নিজে নিজে হাতে কামে কৰাই দেখাব লাগিব। ভোগালী বিহুত আমাৰ লোৱা লাড়ু পিঠা আমি চবেই বনাওঁ। সেই বনোৱা সময়খিনিত তেওঁলোককো আমি বেয়া কৰিলেও মানে তেওঁলোকো ধৰক এটা বনাইছে নহয়, এইটো তাৰমানে এইটো বিহুত আমি এনেকুৱা কৰোঁ, সেই বস্তুখিনি আমি শিকাব লাগিব। যেনেকৈ এতিয়া কেইদিনমান আগত গ'ল আমাৰ কাতি বিহু। কাতি বিহুত আমি কাতি বিহু বুলি ক'লোঁ আমি বন্ধ পালোঁ, তেনেকৈ নহয়। কাতি বিহুটোতো আমি যে তুলসী তলত তুলসী পুলিত আমি থাকিলেও নাথাকিলেও দিব লাগিব, তাৰ তলত যে হোলী সময়ত থাকিব লাগিব। হোলীত আমি কি কৰোঁ? হোলীত কি কৰোঁ? হেপী হোলী আমাৰ হিন্দুসকলৰ বেলেগ, মুছলিমসকলৰ বেলেগ, আৰু কেইদিনমান আগত ভোট নানা সেইটো আছিল শিখ ধৰ্মসকলৰ। গতিকে প্ৰত্যেকটো আমাৰ ধৰ্মাৱলম্বী মানুহবিলাকৰ চবৰে বেলেগ। আমাৰ মাজত আছে আজি এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক। এতিয়া আপোনালোকক দুই-এষাৰমান উৎসৱটো আমি কিয় পালন কৰিব লাগে, কিহৰ কাৰণে প্ৰয়োজন শিশুসকলক, এই বিষয়ে দুই-এষাৰ সকলোৱে মিলি আনন্দ ফূৰ্তি কৰে, এইটোকে আমি উৎসৱ বুলি কওঁ। গতিকে তেনেধৰণৰ উৎসৱ আমাৰ ৰাজ্যখনত বিভিন্ন উৎসৱ আছে। এই উৎসৱসমূহ 3টা পৰ্যায়ৰ। প্ৰথম পৰ্যায়টো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা উৎসৱ আছে, সেইটো আমি ৰাষ্ট্ৰীয় উৎসৱ। ঠিক তেনেকৈ এটা জাতীয় উৎসৱ আছে, এইটো আমাৰ ৰাজ্যত অসমৰ যিমান উৎসৱ আছে সকলো অসমীয়াই পালন কৰা, এইটো এটা হৈছে জাতীয় উৎসৱ। আকৌ তৃতীয় উৎসৱটো কৈছোঁ, সেইটো হৈছে ধৰ্মীয় উৎসৱ। বাইদেউ আপোনালোকৰ মাজত দুই-এষাৰ হ'ব, আৰু লগতে সৰুকৈ গানৰ কলি এটা আমাক শুনাব বুলি আমি আশা কৰিছোঁ। দিৱালী বুলি ক'লে দিৱালী
দেৱালীটো কেনেকৈ হেৰি হৈছে আমাৰ ৰামচন্দ্ৰ যেতিয়া সীতাক লৈ পেলাই ঘূৰি আহিছিল অযোধ্যাত অজস্ৰ দ্বীপেৰে তেওঁলোকক সংস্থাপন জনাইছিল আৰু সেই তেতিয়াৰ পৰা দীপাৱলী আৰম্ভ বুলি কয়।